গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে আহাৰ মাহৰ সোমবাৰ 22 তাৰিখ, লগতে জুলাই মাহৰ 7 তাৰিখ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহসমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ। সেয়ে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হ'ব পাৰে। অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি ল'ব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিব কাৰণেই যেন ৰখি আছে। কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে যিজনে আপোনাক বেয়া পায়। পৰ প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি তামৰ বাচনত উৰি ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। বৃষ ৰাশি। শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰাৰ দিন আহি গৈছে। তাৰ বাবে আপুনি এক নক্ষ ভোজনৰ আয়োজন কৰা উচিত। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফী আৰু চকলেট ইত্যাদি দিব পাৰে। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময়ত আপুনি মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱেই ভাল, নহ'লে সময়ৰ অপচয় হ'ব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি সোণৰ হাৰ যিটো আপোনাৰ কঁকাললৈকে আহিব, পিন্ধিলে সুস্থ সবল গৃহস্থ জীৱন পাব। মিথুন ৰাশি। নিজৰ চিন্তাধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহ'ব। এতিয়া আপোনাৰ লগতে এইটোৱেই সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পৰ্বতেই সহায় কৰিব পাৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। নতুন বস্তু এটা শিকাৰ আপোনাৰে আগ্ৰহ প্ৰশংসাজনক। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। কৰ্কট ৰাশি। আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক বাহাল ৰাখক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰ জীৱিত কৰক আৰু সতেজ কৰক। এয়াই উত্তম সময়।
পৰ্যটন ক্ষেত্ৰ আপোনাক বঢ়িয়া কেৰিয়াৰ প্ৰদান কৰিব পাৰে। এই সময় আপোনাক উচ্চ আকাংক্ষাক বুজি পোৱা আৰু তাক সম্পূৰ্ণ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰাৰ সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলাই তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। জীৱন লগৰীৰ লগত সন্ধিয়া আজি সঁচাকৈয়ে কিবা এটা বিশেষ হ'বলৈ গৈ আছে। চিকিৎসকৰ অনুসৰি সূৰ্যোদয়ৰ সময়ত প্ৰণাম কৰিলে স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশি, মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। বেপৰোৱাভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়েই নহওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্টভাৱে পৰি থাকিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি নিজৰ আৰ্থিক দিশৰ উন্নতিৰ বাবে ৰূপৰ বাচনত দৈ খাওক। কন্যা ৰাশি, বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সদস্যসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলী সালসলনি অনাৰ প্ৰয়োজন আছে। ঘৰৰ প্ৰয়োজনতকৈ লক্ষ্য কৰি ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱন ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া সূৰ্যৰ কাৰক বস্তু আহাৰত বহুত প্ৰয়োগ কৰক। তুলা ৰাশি, আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতেই গুচি যাব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে। চিকিৎসকৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহক খোৱা বস্তু ভোজন কৰক। এইখিনিতে মই এটা কথা কওঁ, বন্ধু-বান্ধৱীসকল, মোৰ ৰাশিটো হৈছে তুলা ৰাশি। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন আপোনালোকৰ কি হয় আৰু মোৰ লগত কাৰ ৰাশি মিলে কমেণ্ট কৰিবচোন, মই চাম। বৃশ্চিক ৰাশি, ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। বিপদৰ সময়ত আপোনাৰ জন আত্মীয় সহায় কৰিছিল, সিহঁতলৈ কৃতজ্ঞতা জ্ঞাপন কৰক। আপোনাৰ আৰু
এই সৰু কামে সিহঁতৰ উৎসাহ বৃদ্ধি কৰিব। কৃতজ্ঞতাই জীৱনৰ সুগন্ধক বিলায় আৰু অকৃতজ্ঞতাক নিঃশেষ কৰি দিয়ে। ভগৱানৰ বিশৃংখলতাই আপোনাক নিশ্চিন্ত কৰি তুলিব পাৰে। অফিচৰ কথা যদি কয় তেন্তে আজি আপোনাৰ টীমৰ সকলোতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুদ্ধিয়কৰ দৰে কথা ক'ব। খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। চিকিৎসাৰ অনুসৰি প্ৰেম সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আৰু সুখ শান্তি আনিবলৈ প্ৰেমাস্পদক এটা ৰূপৰ আঙুঠি উপহাৰ হিচাপে আগবঢ়াওক। ধনুৰাশি, খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাহিব আৰু দূৰৰ আত্মীয় ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছু বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। চিকিৎসাৰ অনুসৰি ভ্ৰূণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়ে ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভৱতী মহিলাক অথবা সদ্য মাতৃক দোষ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। মকৰ ৰাশি, অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামে সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধি গুৰুত্ব সহকাৰে লওক, কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই ল'ব পাৰে। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ শক্তিয়ে আগৰে পৰা সমাজক এক উচ্চ স্থান অধিকাৰ কৰি আছে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। চিকিৎসাৰ অনুসৰি ওম ব্ৰহ্মপুত্ৰয়ে বিদ্ৰমহে অমৃতস্তেস্য ধীমহি অন্যেও প্ৰচোদয়াত এই মন্ত্ৰৰ 11 বাৰ জাপ কৰিলে আপোনাৰ কৰ্মজীৱন ভাল প্ৰভাৱ পৰিব। কুম্ভ ৰাশি, আপোনাৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হ'ব পাৰে। অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি ল'ব যে তেখেতে যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়। দীঘলীয়া সময়ৰ পৰা ৰৈ থকা নিৰ্ণয়ক আজি বাস্তৱত ৰূপায়িত কৰাত আপুনি সফল হ'ব আৰু নতুন যোজনা আগবাঢ়িব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি সেই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। চিকিৎসাৰ অনুসৰি দুখীয়া আৰু আগ্ৰহী ছাত্ৰসকলক ষ্টেচনাৰী বস্তু, বহী, কলম আৰু পেন্সিল দিলেই আপোনাৰ স্বাস্থ্য ভালে থাকিব। মীন ৰাশি, আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে। সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। প্ৰফেশ্যনেল দিশত কৰা
ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। এই ৰাশিৰ শিশুবোৰ খেলা-ধূলাত দিন অতিবাহিত কৰিব পাৰে। এনেতে মা-দেউতাবোৰ বেছি ধ্যান দিব পাৰে, নহ'লে দুখ পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি নিজৰ জীৱনলগৰীৰ দৈবিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। চিকিৎসকৰ অনুসৰি আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা ঈৰ্ষা অথবা হিংসা ত্যাগ কৰক। এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ হোৱা আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত 3 বাৰকৈ লিখিব ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যিসকলে মোৰ ৰাশিফল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই নাই আৰু যিসকলে মোৰ ৰাশিফল চেনেলটোলৈ নতুনকৈ আহিছে, সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। দৈনিক দিনৰ মোৰ ৰাশিফলসমূহ